আজি আপোনালোকক কেইটামান মানে ৩-৪টামান খুব ধুনীয়া কৰ্ড আৰু একেবাৰে সহজ কৰ্ড দেখাইছোঁ, চাব। 8 ফ্লেটত ধৰিব থাৰ্ড ষ্ট্ৰিং 5, 6, 7, 8 থাৰ্ড ষ্ট্ৰিং ধৰিলে থাৰ্ড ষ্ট্ৰিং 8 ফ্লেট থাৰ্ড ষ্ট্ৰিং আৰু 4th ফ্লেট 9 ফ্লেট 4 ষ্ট্ৰিং। ফিফ্থ ষ্ট্ৰিং নবজাব, 6th ষ্ট্ৰিঙৰ পৰা বজাব। এইটো ই মেজৰ 7। এই আঙুলিটো ইয়াত অকণমান টাচ কৰি দিলে গোটেইকেইডাল এনেকৈ বজাব পাৰিব। ই মেজৰ 7। ফিফ্থ ষ্ট্ৰিঙৰ পৰা বজাওক, আগৰটো চেপেট ধৰি থাকক, ফিফ্থ ষ্ট্ৰিঙৰ পৰা বজাওক এ ছাছপেণ্ডেড টু। একেবাৰে বজো। তাৰ পাছত আগৰ চেপটো ধৰিয়ে থাকিব, এই থামটো 9 ফ্লেটত ধৰি দিব আৰু ফিফ্থ ষ্ট্ৰিংডাল নবজাব। এইটো হৈছে চি শাৰ্প মাইনৰ 9। চি শাৰ্প মাইনৰ 9। এই ষ্ট্ৰিংডাল যদি টাচো কৰে তেতিয়া এই থামটোৱে ইয়াত অকণমান টাচ কৰি দিলে হ'ল ফিফ্থ ষ্ট্ৰিংডালত। চি শাৰ্প মাইনৰ 9। তাৰপাছত নেক্সট ফ'ৰ্থ কৰ্ডটো হ'ব B8-11। আগৰ চেপটো আছেই। ফাৰ্ষ্ট ফিংগাৰটো 7 ফ্লেটত ধৰি দিব, ফিফ্থ ষ্ট্ৰিং নবজাব, বা ফাৰ্ষ্ট ফিংগাৰটোৱে ফিফ্থ ষ্ট্ৰিংডাল লাইট টাচ কৰি থৈ দিব, চাউণ্ড নোলায়। B8-11 একেবাৰে সহজ কৰ্ড, খুব ধুনীয়া কৰ্ড। এতিয়া চাওক প্ৰথম ই মেজৰ 7, এ ছাছ 2, চি শাৰ্প মাইনৰ 9, চি শাৰ্প মাইনৰ 9। B8-11। Thank you.